আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক শনিবাৰ ৰবিবাৰ ধৰি 5টাকৈ দিন ছুটি দিছিল। কিছুমানে তাক মিছইউজ কৰে, কিন্তু যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত আমালৈকে গৌৰৱেৰে ফটো পঠিয়ায় যে দাদা যোৱা 5টা দিন দেউতা মাৰ লগত থাকিলোঁ। আমি যেতিয়া প্ৰণাম কমিশ্যন আনিলোঁ যে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় 10ৰ পৰা 15% দৰমহা আমি কৰ্তন কৰি দেউতাক মাকৰ একাউণ্টত দিওঁ। যোৱা 5 বছৰত চৰকাৰী কৰ্মচাৰীৰ দেউতাক মাকৰ অভিযোগ একেবাৰে নোহোৱা হৈ গ'ল। যোৱা 20টা বছৰ ৰাজ্যৰ ৰাজধানীত মন্ত্ৰী হিচাপে থাকি প্ৰতি সপ্তাহত 2-3জন দুৰ্ভগীয়া পিতৃ মাতৃক মই লগ পাইছিলোঁ। আজি সেই সংখ্যা নোহোৱা হৈ গ'ল, কাৰণ সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ মাতৃৰ পৰা দূৰত্ব অৱলম্বন কৰিছিলে তেওঁলোকে আজি পিতৃ মাতৃক প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে। আৰু এবাৰ দুবাৰ যেতিয়া দেউতাকৰ ওচৰত কোনোবা ল'ৰা ছোৱালীয়ে যোৱা আৰম্ভ কৰে শৈশৱৰ স্মৃতি উভতি আহে আৰু পুনৰ সেই সম্পৰ্ক স্থাপন হয়। কোনো চৰকাৰে আগলৈকে সংবেদনশীলতাৰ ওপৰত কাম কৰা নাই। আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক শনিবাৰ ৰবিবাৰ ধৰি 5টাকৈ দিন ছুটি দিছিলোঁ। কিছুমানে তাক মিছইউজ কৰে, কিন্তু যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত আমালৈকে গৌৰৱেৰে ফটো পঠিয়ায় যে দাদা যোৱা 5টা দিন দেউতা মাৰ লগত থাকিলোঁ। আমি যেতিয়া প্ৰণাম কমিশ্যন আনিলোঁ যে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় 10ৰ পৰা 15% দৰমহা আমি কৰ্তন কৰি দেউতাক মাকৰ একাউণ্টত দিওঁ। যোৱা 5 বছৰত চৰকাৰী কৰ্মচাৰীৰ দেউতাক মাকৰ অভিযোগ একেবাৰে নোহোৱা হৈ গ'ল। যোৱা 20টা বছৰ ৰাজ্যৰ ৰাজধানীত মন্ত্ৰী হিচাপে থাকি প্ৰতি সপ্তাহত 2-3জন দুৰ্ভগীয়া পিতৃ মাতৃক মই লগ পাইছিলোঁ। আজি সেই সংখ্যা নোহোৱা হৈ গ'ল, কাৰণ সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ মাতৃৰ পৰা দূৰত্ব অৱলম্বন কৰিছিলে তেওঁলোকে আজি পিতৃ মাতৃক প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে। আৰু এবাৰ দুবাৰ যেতিয়া দেউতাকৰ ওচৰত কোনোবা ল'ৰা ছোৱালীয়ে যোৱা আৰম্ভ কৰে শৈশৱৰ স্মৃতি উভতি আহে আৰু পুনৰ সেই সম্পৰ্ক স্থাপন হয়। কোনো চৰকাৰে আগলৈকে সংবেদনশীলতাৰ ওপৰত কাম কৰা নাছিল।